নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ভাত পানী খোৱা লোৱা হ'লনে সকলোৰে? আজি মই দুপৰীয়াৰ সাজত আছিলে পটল ভাজিলোঁ, তাৰপিছতে ভাজিলোঁ কলৰ চিপ্স। এনেকৈ বনালোঁ। আমাৰ মানে দেখাতহে মানুহ কম, কিন্তু জনে জনে বিধে বিধে বস্তু বনাব লাগে। কাৰোবাৰ মানে কিবা পচন্দ, কাৰোবাৰ কিবা পচন্দ, তেনেকৈ আৰু বেছিয়ে হৈ যায় বনাতে বনাতে। তেনেকুৱা আৰু মানে আলু পটকালোঁ, আলু আৰু পিঁয়াজ বাদাম বেটাৰ ফেভৰেট বস্তুটো, তাৰমানে যোৱাতে কৈছিলা যে এনেকৈ আলু পটকাবি বুলি, তাৰপিছতে এনেকৈ বনালোঁ। আৰু বনালোঁ মানুহজনৰ পচন্দৰ দালি তাতে দিছোঁ কণী, তাৰমানে এনেকৈ বনালে খাই ভাল পায়। যেনেকৈ বনাইছোঁ আৰু একদিনে বনাই খুৱাইছিলোঁ, তাৰপিছত কি জানো জুতি লাগিল, সেইদিনাৰ পৰা মানে এনেকুৱা দালি দিব লাগে। তাৰপিছত এনেকৈ বনালোঁ মচুৰ দালি কণী দি। তাৰপিছতে আৰু মানুহজনে মানে বাদাম ভাজা দেখা পাই ক'লে নহয় চাটনি বনাওঁ বুলি। তাৰপিছতে চাটনি বনাল, নৰসিংহৰ পাত ৰহুন জ্বালা দি এনেকৈ বনাইছে। ভাল লাগে কিন্তু এনেকৈ চাটনি খাইহেঁতেন, বাদামৰ চাটনি খোৱা নাই যদি খাই চাব আপোনালোকেও। বাদামৰ চাটনি বনাই যোনে যোনে চাটনি ভাল পায়। তাৰপিছতে একোটা লৈছোঁ নেমু টেঙা। এনেকৈ আৰু আজি দুপৰীয়াৰ সাজ। দালিখন কিন্তু বহুত টেষ্টি হয় দেই, ধুনীয়া লাগে খাইহেঁতেন। এনেকৈ বনাই খাবচোন খোৱা নাই যদি। আজিকালি মানে মোৰ ভিডিঅ' চিডিঅ' বনাবলৈ ইচ্ছা নহয়, ভিউজ চিউজ নহা হৈছে। আপোনালোকে বেয়া পাইছে নে কিহে বা? লাইক চাইক কৰিব পাহৰিয়ে যায় আৰু একো নকৰেই দেখোন কিবা।